Hello friends, welcome to my channel HS Man. এইটো ক্লাছত মই ম্যাথছৰ মডেল পেপাৰ 3 আৰু 4 এই দুখন ৰিভাইজ কৰি দিছো। আপোনালোকে এইবোৰ যেটো পৰীক্ষা আছে গতিকে ৰিভাইজ কৰি কৈ থাকিব। ক্লাছটো উপকৃত হলে লাইক আৰু সাবস্ক্ৰাইব কৰি নাপাৰিব। এটা আৰম্ভ কৰিছো। নম্বৰ 1 আছে 130 মিটাৰ দীঘল আৰু ঘণ্টাত 45 কিলোমিটাৰ বেগত যাত্ৰা কৰা ৰেলে 30 সেকেন্ডত পাৰ হ'ব পৰা দলংখনৰ দৈৰ্ঘ্য হল আমি দলংখনৰ দৈৰ্ঘ্যটো কিমান আমি হেটো উলিয়াব লাগে হয় হেটো উলিয়াবৰ কাৰণে প্ৰথমতে কি কৰিম আমি যেটো স্পিডত দিয়া আছে 45 কিলোমিটাৰ হেটো কিলোমিটাৰ পাৰ আৱাৰৰ পৰা আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰি লম কিয় কাৰণ ৰেলখনে কি কৰিছে এটো 30 সেকেন্ডত পাৰ হ'বলৈ দিছে আৰু এটো কি দিছে ৰেলখনৰ যেটো দৈৰ্ঘ্যটো এটা 130 মিটাৰ বুলি দিছে হয় সেইকাৰণে আমি স্পিডটো কি কৰিম মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিম কেনে কৰিম স্পিডটো লিখি লৈছো এটো 45 ইয়াৰ লগত পূৰণ কি কৰিম 5/18 কৰি দিম মানে যেতিয়া মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিম তেতিয়া হলে আমি 5/18 এৰে পূৰণ কৰি দিব লাগিব আৰু তেতিয়া কিমান হ'ব এটো 9 এৰে কৰিলে 9 * 2 এপিনে 9 * 5 কৰিলে 45 হয় না 9 * 5 কৰিলে 45 এনে থাকিলে 5 * 5 ওপৰত 25 আৰু তলত থাকিলে 2 কি হ'ল তাৰ মানে 25/2 মিটাৰ পাৰ সেকেন্ড এটা টাইমটো কিমান দিয়া আছে মোক 30 সেকেন্ডত পাৰ হৈ যায় হয় টাইমটো লিখি লৈছো টাইমটো কি 30 সেকেন্ড হল আকৌ ধৰি ললো যে ৰেলখনৰ দৈৰ্ঘ্য l বুলি ললো এটো কিমান x হা এতিয়া আমি স্পিডৰ যেটো সূত্ৰটো আছে এটো কি জানো যে স্পিড s কি ডিসটেন্স বাই টাইম হয় আমি এটা এইটো সূত্ৰটো আমি ইউজ কৰিম ইয়াতে হা স্পিড ডিসটেন্স বাই টাইম হেটো গৰিয়াতে ডিসটেন্সটো কি মানে প্ৰথম এটো 130 মিটাৰ দীঘল আছে ট্ৰেইনখন হয় আৰু ধৰি লৈছো দলংখনৰ দৈৰ্ঘ্যটো x হেটো প্ৰথম লিখি লৈছো 130 প্লাস x ডিভাইডেড বাই কি বনাবো টাইমটো কিমান সেকেন্ডত পাৰ হৈছে 30 সেকেন্ডত হৈছে এইখিনি এটা ইকুৱেল টু কি হ'ব আমি স্পিডটো কিমান পাইছো 25/2 হৈছে এতিয়া এইখিনি এটোৰ পৰা আমি কি কৰিম 130 প্লাস x আৰু 2 টো পূৰণ কৰি দিম তেতিয়া হয় 130 প্লাস x আৰু এটো 30 * 25 কেন হ'ব এটো 750 হ'ব তেতিয়া 30 আৰু 25 ইনটু কৰিলে এতিয়া এইটো দুইৰে এই 750 আমি ডিভাইড কৰি দিম হা একেবাৰে এটো মই ইয়াৰ পাতি না থাকো আৰু 130 থাকিল প্লাস x ডিভাইড কৰিলে কি হ'ব 375 হল গতিকে x কি হ'ব 375 minus 130 equal to কি হ'ব 542 মানে 245 হল হয়নে ৰে শুদ্ধটো কোনটো অপচন সি তো 245 মিটাৰ এটো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি এটো দুই নম্বৰ প্ৰশ্নটো আছে এজন ব্যক্তিয়ে 600 মিটাৰ দৈৰ্ঘ্যৰ এটা ৰাস্তা 5 মিনিটত পাৰ হৈ যায় তেওঁৰ গতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব দিয়া আছে কি 600 মিটাৰ দৈৰ্ঘ্যৰ এটা ৰাস্তা কিমান সময়ত পাৰ হয় 5 মিনিটত এটা মিনিটটো যদি আমি সেকেন্ডত কনভাৰ্ট কৰো তেতিয়া কি কৰিব লাগে 60 ৰে পূৰণ কৰি দিব লাগে হয় এতিয়া আমি সূত্ৰটো পৰা এটো লিখি লৈছো স্পিড মানে কি ডিসটেন্স বাই টাইম হা এটো সূত্ৰতে আমি ইউজ কৰিম গতিকে আমি স্পিডটো এতিয়া উলাই লম তাৰ স্পিডটো s বুলি লিখি লৈছো এব দূৰত্ব কিমান মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 600 মিটাৰ কিমান টাইম লাগিছে 5 মিনিট তাৰমানে আমি সেকেন্ডত কনভাৰ্ট কৰিছো এটো তেতিয়া হলে 60 ৰে পূৰণ কৰি দিব লাগিব এটা এটো আমি 60 তো 600 এ যদি হেই কৰো কত অতি কৰে তেতিয়া লিখি আনব 10 পার যাব আকৌ এপিনে 5 আৰু 10 2 দি যাব হয় এপিনে থাকিলে কি মিটাৰ পাৰ সেকেন্ড তাৰমানে এটো কি হ'ব স্পিড টোটাল 2 মিটাৰ পাৰ সেকেন্ড এটা এই 2 মিটাৰ পাৰ সেকেন্ডটো যদি কিলোমিটাৰ পাৰ আৱাৰ্ছত লৈ যাও তেতিয়া হলে কি কৰিব লাগিব আমি 18/5 কিলোমিটাৰ পাৰ আৱাৰ দে পূৰণ কৰি দিব লাগিব আগত কি কৰিছিলো
যেতিয়া কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডত নিছিলোঁ তেতিয়াহ'লে নিউতে 5/18 আমি ডিভাইড কৰিছিলোঁ, সেইটো মিটাৰ পাৰ ছেকেণ্ড কৰিছিলোঁ হয়। এইটোত আমি উল্টাটো কৰিব লাগে, মানে 18/5 এৰে ইনটু কৰি দিব লাগিব। ইকুৱেল টু কি হ'ব 2 × 18/5 কিলোমিটাৰ পাৰ আৱাৰ কি হ'ব এইটো 36/5 এইটো কিলোমিটাৰ পাৰ আৱাৰটো আছে কি হ'ব এনসাৰটো 7.2 কিলোমিটাৰ পাৰ আৱাৰ হয়। গতিকে শুদ্ধ উত্তৰ কোনটো অপশ্যন বি টো হৈছে শুদ্ধ উত্তৰ। পাইছে বুজি এইটো। 3 নম্বৰ প্ৰশ্নটো আছে এ, বি আৰু চি এ ক্ৰমে 24, 6 আৰু 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। তেওঁলোকে একেলগে কামটো কৰি সম্পূৰ্ণ কৰিব, মানে তিনিওটাই এ বি চি আৰু এ বি চি এ একেলগে কামটো কৰি কিমান দিনত সম্পূৰ্ণ কৰিব সেইটো আমি উলিয়াব লাগে। আমি কি কৰোঁ, এ কামটো এদিনত কিমান কৰে 1/24 হয়, বি এ এদিনত কৰে সেইটো আমি উলাই লওঁ হয়, আৰু চি এ কৰে এদিনত 1/12 অংশ এনেকৈ আমি লিখি লওঁ হয়। যদি আপুনি যদি প্ৰেক্টিছ ভালকৈ কৰে নহয় তেতিয়াহ'লে কেনেকৈ লিখিব পাৰিব ডাইৰেক্ট এ বি আৰু চি এ এদিনত কৰে কিমান কিমান কৰিব 1/24 প্লাছ 1/6 প্লাছ 1/12 এনেকৈ লিখিব পাৰিব হ'ল। এইখিনি আমি এতিয়া সৰল কৰি ল'ম, মই বৰ ডাইৰেক্ট লিখি দিছোঁ এইটো 24 আৰু ওপৰত আহিব কিমান 7 আহিব। এইটো এদিনত কামটোৰ 7/24 অংশ কৰি লৈ তিনিওটাই যদি একেলগে কৰে। এতিয়া আমি কি জানো যে এই যদি এটা কামৰ একদিনত 1/x অংশ কৰে তেতিয়াহ'লে এক কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব x দিন লাগিব হয়। এইটো আমি জানো, যেনেকৈ ইয়াত আমি লিখি লৈছোঁ সব এ কামটো 24 দিনত সম্পূৰ্ণ কৰে সেইকাৰণে আমি কি লিখিছোঁ এ এদিনত কামটো কৰে 1/24 অংশ হয়। গতিকে এইটোৰ পৰা আমি কি লিখিব পাৰিম, এইখিনিৰ পৰা আমি কি লিখিব পাৰিম এ প্লাছ বি প্লাছ চি এ কামটো সম্পূৰ্ণ কৰে কিমান দিনত, এইটো উলটি যাব 24/7 হ'ব হয়। যেতিয়া এ বি চি একেলগে কামটো কৰে তেতিয়াহ'লে 24/7 দিনত কামটো সম্পূৰ্ণ হয়। এতিয়া আমাক অপশ্যনত কিন্তু 24/7টো দিয়াই নাই, গতিকে আমি কি কৰিম এইটো ভগ্নাংশত প্ৰকাশ কৰিম এনেকৈ হাতেৰে কেইবাৰ যাব 24ক 7 × 3 প্লাছ 3 হৈ গ'ল। এইটো 3 সমস্ত 8/3 ডেজ এইটো এনসাৰটো আমাক দিয়া আছে হয়। এইটো দিয়াই নাই 24/7টো আমাক দিয়াই নাই, ডাইৰেক্ট এইটোহে দিয়া আছে 3 সমস্ত 8/3 বুলি দিয়া আছে। গতিকে শুদ্ধ উত্তৰ অপশ্যন চি। পাইছে বুজি এইটো। 4 নম্বৰ প্ৰশ্নটো আছে সাধাৰণ সুতত ধনৰাশি এটা 3 বছৰত 815 টকা আৰু 4 বছৰত 854 টকা হয়, মূলধনটো কিমান আমি সেইটো উলিয়াব লাগে। আমি কি কৰিম, প্ৰথমে আমি এবছৰৰ আমি সুতটো ওলাই ল'ম, এনেকৈ লিখিম SI বুলি লিখি ল'লোঁ চিম্পল ইণ্টাৰেষ্ট। 1 বছৰৰ কাৰণে কিমান হ'ব কেনেকৈ উলিয়াম 854 মাইনাছ 815 হয়, কাৰণ এইটো কি দি আছে 3 বছৰত দি আছে, এইটো সুতটো 4 বছৰত দি আছে, গতিকে মাজত গেপ থাকে কিমান এবছৰৰ, কিমান হ'ব এইটো 39 টকা হয়। এতিয়া আমি কি কৰিম এইটো 3 বছৰৰ কাৰণে ওলাই ল'ম SI for 3 years কিমান হ'ব 39 × 3 হ'ব হয়, কাৰণ এবছৰত কিমান পাইছোঁ 39 পাইছোঁ, গতিকে 39 × 3 কৰিলে 3 বছৰ পাই যাম, কিমান পাম এইটো 117 rupees হয় 117 টকা। এতিয়া আমি প্ৰিন্সিপালটো কেনেকৈ উলিয়াম, গতিকে মূলধন কি হ'ব
মূলধন 3 বছৰত কিমান আছে 815 8 ৰ পৰা 117 টো মাইনাস কৰি দিলে মানে সুত্ত 3 বছৰ সুত্ত মাইনাস কৰি দিলে আমি কি পাই যাম মূলধনটো পাই যাম হয় এটো কি কৰিম 815 minus 117 কিমান পাবে এটা আনসারটো 698 টাকা এইটো হৈছে মূলধন হ্যাঁ পাইছে বুঝি এইটো অপশন সি টো হৈছে শুদ্ধ উত্তৰ পাঁচ নম্বৰ প্ৰশ্নটো আছে 1200 টাকা মূলধন এটা 2 বছৰত 1348.32 টাকা হয় মানে 1348.32 টাকা হয় বছৰি চক্ৰবৃদ্ধি সূত্ৰৰ হাৰ কিমান আমি হেইটো উলিয়াব লাগে ধৰি ললো চক্ৰবৃদ্ধি সূত্ৰৰ হাৰ r% এতিয়া চক্ৰবৃদ্ধি সূত্ৰৰ ফৰ্মুলাটো কেনেকৈ হ'ব প্ৰথমে কি লিখিব লাগে আমি মূলধন কিমান 1200 টাকা পূৰণ 1 প্লাস সূত্ৰৰ হাৰ চক্ৰবৃদ্ধি সূত্ৰৰ হাৰ কিমান r ডিভাইড বাই 100 ব্ৰেকেট ওপৰত লিখিব লাগিব কি টাইমটো 2 বছৰ ইকুৱেল টু কি হ'ব 1348.32 হয় এইটো আমাক দিয়া আছে পাইছে বুজি কিনে এইটো আছে মূলধন 1200 টাকাটো আৰু আমি সূত্ৰৰ হাৰটো ধৰি লৈছো আৰু 2 তো হৈছে কি সময়টো 2 বছৰ এদিকে এইটো কি হ'ব 1 plus r by 100 এইটো এনেকৈ ৰাখিছো স্কয়াৰ আৰু এইটো 1200 টাকাটো এইটো তলত লৈ গৈছো 1348 একেলগে কৈ দিব পাৰি হা এইটো মই একেলগে কৈ দিছো আপোনালোকক এইটো পইণ্টটো উঠাইছো 0.32 টো ইয়াতে কি হ'ব শূন্য দুটা আহি যাব বেছি মানে কি হ'ব 1,20,000 হৈ যাব তেতিয়া এই দশমিকটো উঠাই দিয়া কাৰণে ইয়াৰে 0.32 দশমিকটো উঠাই দিয়া কাৰণে হা এতিয়া এইটো কিমান হৈ যাব 11236 ডিভাইড বাই 10,000 হা এটা ক্যান্সেল কৰিব লাগে ক্যান্সেল কৰিলে এইখিনি পোৱা যাব এইখিনি পৰা আমি কেনেকৈ লিখিব পাৰিম 1 plus r by 100 square equal to এটো 11236 তো কিহৰ স্কয়াৰ 106 এর স্কয়ার আৰু 10000 তো কিহৰ 100 এর স্কয়ার হয় এইখিনি মানে আমি এইখিনি পাই গলো এতিয়া কি হ'ব স্কয়ার এটো স্কয়ার আছে এটো স্কয়ার আছে হয় গতিকে দুই পিন স্কয়ারটো উঠাই দিলে থাকিব 1 plus r by 100 equal to 106 divided by 100 হল ইয়াৰ পৰা আমি যদি r by 100 টো লৈ যাও তেতিয়া হলে এবিনে কিমান থাকিব 1 টো মাইনাস হৈ যাব 1 মাইনাস হলে কিমান আহিব 6 by 100 হয় কাৰণ এটো 106 আছে ওপৰত এইকাৰণে 6 by 100 হল গতিকে r মানে কিমান হ'ব 6 গতিকে পার্সেন্টেজটো কিমান হল 6% অপশন এ পাইছে বুজি অপশন এ তো হৈছে শুদ্ধ উত্তৰ সৰ্ব প্ৰশ্নটো আছে বিক্ৰীৰ মূল্য দুগুণ হলে লাভ 3 গুণ বৃদ্ধি পায় লাভৰ শতাংশ বিচাৰক ধৰি ললো যে কিনা মূল্য কিমান a আৰু বিক্ৰী মূল্য b প্ৰথমতে আছে কি বিক্ৰী মূল্য দুগুণ হলে লাভ 3 গুণ বৃদ্ধি হয় হয়নে কে কি হ'ব 3 into লাভটো কেনেকৈ হ'ব বিক্ৰী মূল্য মাইনাস কিনা মূল্য হয় ইকুৱেল টু কি হ'ব বিক্ৰী মূল্য দুগুণ হয় দুগুণ হলে এতৰ লাভটো কি হ'ব 2b minus a হয় গতিকে ইয়াৰ পৰা আমি কি পাম b is equal to সমাধান কৰিলে তো 2a পাই যাম হয় এইখিনি পাই গেল b is equal to 2a গতিকে লাভ কিমান হ'ব লাভ তো মই প্ৰফিট বুলি দিছো p প্ৰফিট কি হ'ব
বি মাইনাছ এ হয় বিক্ৰী মূল্য মাইনাছ কিনা মূল্য আকৌ বি মানে কিমান পাইছোঁ 2 আহিছে আকৌ মাইনাছ এটা থাকিলে গতিকে কি হ'ব প্ৰফিটটো কি হ'ব এ টকা হ'ল এতিয়া লাভৰ শতাংশ উলিয়াব দিছে লাভৰ শতাংশ কি ওলাম গতিকে পাৰ্চেণ্টেজ কি হ'ব এ বাই মানে যেটো লাভৰ তলত কি হ'ব কিনা মূল্য এ পূৰণ 100% হয় এ কেনসেল কৰি থাকিলে কিমান 1 থাকিলে গতিকে 1 * 100 কৰিলে 100% গতিকে শুদ্ধ উত্তৰ কোনটো অপচন বি তো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি 7 নম্বৰ প্ৰশ্নত দিয়া আছে যদি b = a ৰ 20% তেন্তে 20 ৰ b% একে হ'ব তুমি কিমান হবে আনসারটা হেটো উলিয়াব লাগে দিয়া আছে কি 20% of a from a equal to b হল তার মানে কি 20/100 a is equal to b আকৌ দিয়া আছে আমি এইটো আমি উলিয়াব লাগে 20 ৰ b% হয় b% of 20 equal to কি হ'ব b/100 এটো এটলাইন মই বঢ়াই দিছো আপোনালোকে পিছত বুজিবলে তো নিলিখিলে হ'ব 20 b ৰ ভ্যালু আমি কিমান পাইছো এটো b ৰ ভ্যালু হৈছে 20/100 a পাইছো হয় এইটো আমি হেইটো লিখি দিম এটা 20/100 a into 1/100 তো b ঠাইত আমি এর ভ্যালুটো লিখি দিছো এইখিনি 20/100 into a আছে যে into কি থাকিলে এতে 20 থাকিলে হল এটাকে এইখিনি হট করবটা আপোনালোকে জানে 4/100 পোৱা যাব এটো এ হ'ব গতিকে কি হ'ব 4% of a 4% এর কি 4% এইটো অপশন এটো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি 8 নম্বৰ প্ৰশ্ন আছে -948 plus 147 minus question mark equal to -1432 এটো কোৱেশ্চন বটা আপোনালোকে কৈ দিব অপশন কেইটা মই কৈ দিছো অপশন এ আছে 683 অপশন বি 631 অপশন সি 647 অপশন ডি 676 এর আনসারটা আপনাকে কমেন্ট করিলে হল নম্বর প্রশ্ন আছে √13 স্কয়ার plus 168 হরণ 24 minus 3 cube plus 107 equal to question mark square আছে এটা আমি হরণ করি এই প্রশ্নের সেন্টার কি হয় এটা আমি উলিয়াব লাগে হয় প্রথম question mark মই পেন লিখি লৈছো √, লিখি দিয়েছে লিখি লও প্রথমে 13 স্কয়ার plus 168 হরণ 24 বিয়োগ 3 কিউব plus 107 এখিনি হল এটা 13 স্কয়ার মানে 169 হয় প্লাস ইয়ার আছে 168 আর হরণ 24 বদমাস রুল অনুযায়ী আমি প্রথমতে এইখিনি কৰিব লাগে হয় এটা কি বানাবো 7 হ'ব হ্যাঁ এইখিনি 168 হরণ 24 কৰিলে কি হয় 7 হয় 24 into 7 কৰিলে 168 পোৱা যায় মাইনাস আকৌ আছে কি 3 কিউব মানে কিমান 27 plus 107 থাকিলে এইখিনি কৰিলে কিমান পোৱা যাব 256 পোৱা যাব হ্যাঁ টোটাল 256 আর 256 মানে কিমান 16 আকৌ 16 কেনে কৰি লিখা পাৰো আমি 4 স্কয়ার লিখা পাৰো হয় গতিকে question mark square is equal to 4 স্কয়ার আমি পাইছো গতিকে question mark মানে কি হ'ব question mark মানে হ'ব 4 গতিকে শুদ্ধ উত্তৰ কোনটো অপশন ডি তো হৈছে শুদ্ধ উত্তৰ
10 নম্বৰ প্ৰশ্নটো আপোনালোকৰ কাৰণে দিছো প্ৰশ্নটো আছে যদি কোনো ব্যক্তিয়ে 4 বছৰত 2000 টকা বেছি ধন লাভ কৰে আৰু সুতৰ হাৰ 10% হয় তেন্তে মূলধন কিমান অপচন এ আছে 4000 অপচন বি আছে 5000 অপচন সি আছে 4500 অপচন ডি আছে 4800 ইয়াৰে কোনটো হয় आंसर হেটো উলিয়াই আপোনালোকে কমেন্ট ছয়জন ছাত্ৰৰ গড় ওজন 55 কেজি যদি এজন ছাত্ৰৰ ওজন 50 কেজি হয় আন 5 জনৰ গড় ওজন কিমান হ'ব আমাৰ দিয়া আছে 6 জন ছাত্ৰৰ গড় ওজনটো দিয়া আছে মানে এভাৰেজটো দিয়া আছে কিমান 55 কেজি কিমান জন ছাত্ৰৰ 6 জন ছাত্ৰৰ তাৰে এজন ছাত্ৰৰ ওজন কিমান 50 কেজি আমাক বাকি 5 জনৰ গড় ওজনটো উলিয়াব দিছে আমি গড়টো কেনেকৈ উলিয়াও যেটো মানে গড়টো কেনেকৈ উলিয়াব লাগিব গড় ইকুৱেল টু এই 6 জন ছাত্ৰৰ ওজনৰ যোগফল 6 জন ছাত্ৰৰ ওজনৰ যোগফল হৰণ কি হ'ব কিমান জন আছে ছাত্ৰ 6 জন আছে হয় আমাক গড়টো দিয়া আছে হয় গড়টো দিয়া আছে কিমান 55 কেজি আৰু ছাত্ৰ কিমান জন আছে 6 জন গতিকে আমি তাৰ পৰা আমি কি পাম 6 জন ছাত্ৰৰ ওজনৰ যোগফলটো পাই যাম হয় গতিকে মই তো সিম্পল কে লিখি দিছো 6 জন ছাত্ৰৰ 6 জন ছাত্ৰৰ ওজনৰ যোগফল এনেকৈ লিখি দিছো ইকুৱেল টু কি হ'ব গড় পূৰণ 6 গড়টো কিমান আছে 55 সাইডত লিখি দিছো মই 55 ইনটু 6 কিমান পাম ইয়াৰ পৰা 55 ইনটু 6 কৰিলে কিমান পাম আমি 330 কেজি পালো ছাত্ৰ কেইজনৰ 6 জন ছাত্ৰৰ ওজনৰ যোগফলটো হৈছে কিমান 330 কেজি হল এতিয়া কি হল তাৰ পৰা এজন ছাত্ৰৰ 50 কেজি ছাত্ৰ এজন সাইড কৰি দিছে হয় গুচাই দিছে মানে এতিয়া 5 জন ছাত্ৰ থাকি গৈছে এতিয়া এই 6 জনৰ পৰা এজন মাইনাস কৰি দিব লাগিব তাৰ ওজনটো মাইনাস কৰি দিব লাগিব গতিকে পাঁচজন ছাত্ৰৰ ওজনৰ যোগফল হ'ব যোগ বুলি দিছো মই এটো কি হ'ব যোগফলটো 330 minus 50 এটা 50 কি হৈছে কাৰণ এটা 50 কেজি ওজন বাদ পৰিছে হয় এজনৰ 50 কেজি উলিয়াও দি দিছে আমাক 5 জনৰে লাগে গড়জনটো হয় গতিকে আমি কি কৰিম 50 টো আমি মাইনাস কৰি দিম 50 টো মাইনাস কৰিলে কি মান হ'ব ইয়াতে 280 280 কেজি হ'ব 5 জন ছাত্ৰৰ ওজনৰ যোগফলটো 280 কেজি হল হৈছে এতিয়া আমাক কি লাগে এই 5 জন ছাত্ৰৰ গড়টো লাগে মই ডাইৰেক্ট গড় বুলি দিছো 5 জন ছাত্ৰৰ গড় লাগে হয় গড়টো কিমান হ'ব মানে কি কৰিব লাগিব ছাত্ৰৰ কেইজনৰ ওজনৰ যোগফল 5 জন ছাত্ৰৰ তাৰমানে ওজনৰ যোগফল আৰু কিমান সংখ্যাটো কিমান জন আছে 5 জন আছে হয় এতিয়া 5 ৰে 280 কেনসেল কৰিলে আমি কিমান পাম 56 পাম 56 এই গড়টো তাৰমানে কিমান পালো 5 জন ছাত্ৰৰ গড় ওজন কিমান 56 কেজি কোনটো আছে শুদ্ধ উত্তৰ অপচন বি আছে শুদ্ধ উত্তৰ পাইছে এটা বুজি অৱস্থাটো আছে যদি এটা বস্তু 1000 টকাত ক্ৰয় কৰা হয় মানে কিনা হয় আৰু 20% লাভত বিক্ৰী কৰা হয় বিক্ৰী মূল্য কিমান হ'ব আমি বিক্ৰী মূল্যটো কেনেকৈ উলাম বিক্ৰী মূল্য মান কি হয় কিনা মূল্য পূৰণ 100 প্লাস লাভৰ পাৰ্সেন্টেজ আৰু হৰণ কি হ'ব 100 ইয়াতে যদি
ইয়াতে দিছে লাভ হোৱা বুলি যদি লছ হলে মানে লোকসান হলে তেতিয়াহলে কি হলে ইয়াতে প্লাসৰ ঠাইত মাইনাস হলে মানে কি হলে 100 মাইনাস এটা লস হা লোকসান হলে এটা যদি এইটো কি দিলে থাকিলে লোকসান দিয়া থাকিলে তেতিয়াহলে ইয়াতে এই চিনটোত মাইনাস হলে হা ইয়াতে আমাক কিন্তু লাভ হোৱা বুলি দিছে সেইকাৰণে এটা প্লাস বুলি দিছো গতিকে এইখিনি তেতিয়া পাতি দিলে হল আমাৰ কিনা মূল্যটো কিমান দি আছে আমাক ক্ৰয় মূল্য 1000 পূৰণ 100 প্লাস লাভৰ শতাংশ কিমান দিয়া আছে 20% 20 হৰণ কি হ'ব 100 এটা 100ৰ আৰু এটা 1000ৰ দুটা শূন্য কেনসেল কৰি দিলো থাকিলে কি 10 ইনটু ওপৰত থাকিলে 100 প্লাস 20 তাৰমানে কিমান হ'ব 120 এটা 10 ইনটু 120 কৰিলে 1200 টকা তাৰমানে বিক্ৰী মূল্য কিমান 1200 টকা অপচন বি আছে শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নটো আছে যদি দুটা সংখ্যাৰ গসাগু মানে HCF 15 আৰু লসাগু LCM 225 এটা সংখ্যা 75 হলে আনটো সংখ্যা কিমান হয় আমি আনটো সংখ্যা কেনেকৈ উলাম আনটো বুলি দিছো আনটো সংখ্যা কি হ'ব HCF into LCM divided by সংখ্যা যেটা এটা শ্রেণী হতে দিয়েছে হেটো হয় এটা ছিল 15 HCF তো আৰু LCM তো আছে 225 সংখ্যা তো কিমান দি আছে 75 এটা 15 এতে 75 ক্যান্সেল কৰিলে কেবাৰ 5 বাৰ আকৌ 5 ৰে 225 ক্যান্সেল কৰিলে কেবাৰ 4 আৰু 5 মানে 45 আনটো সংখ্যা কিমান পালো 45 শুদ্ধ উত্তৰ কোনটো অপচন ডি তো হৈছে শুদ্ধ উত্তৰ 45 sin নম্বৰ প্ৰশ্নটো আছে যদি cos θ 3/5 তেন্তে sin θ কিমান হ'ব আমি কি জানো sin square θ plus cos square θ কিমান হয় 1 হয় মানে আমাক লাগে কি sin θ ভ্যালুটো লাগে গতিকে ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম sin square θ মানে কি হ'ব এটা 1 minus cos square θ হল আৰু sin θ মানে কি হ'ব তানে বৰ্গমূল যদি লৈ লওঁ তেতিয়া কি হ'ব এটো root over 1 minus cos square θ হৈ যাব হয় এটা আমি ডাইৰেক্ট কি কৰিম sin θ এইখিনি লিখি দিম হা যদি আপোনালোকে এইখিনি জানে না তেতিয়াহলে ভাল কথা তেতিয়া ডাইৰেক্ট লিখি দিব পাৰিব sin θ root over 1 minus cos θ ভ্যালুটো কিমান দি আছে 3/5 দি আছে হয়নে গতিকে কি লিখিম 3/5 হোল স্কয়ার লিখি দিলো পাইছে বুজিলে 3/5 টকৰ পৰা আহিলে এটো পাইছিল কি sin θ root over 1 minus cos square θ পাইছিলো হয় গতিকে আকৌ cos θ মানে আমাক দি আছে 3/5 দি আছে সেই কাৰণে আমি কি লিখিলো root over 1 minus 3/5 হোল স্কয়ার ইকুয়াল এটা আমি এখিনি ভাঙি দিম 1 minus এটা 3 স্কয়ার মানে কিমান 9 আকৌ 5 স্কয়ার মানে 25 এইখিনি এতিয়া সৰল কৰিলে তলত 25 আহিব আৰু ইয়াতে থাকিব 25 ওপৰত থাকিব 25 minus 9 এইখিনি এপিনে লিখি দিছো 25 minus 9 মানে কিমান 16 আৰু তলত থাকিলে 25 হয় এতিয়া এই দুটাৰ বৰ্গমূল লব লাগে বৰ্গমূল ললে কিমান হ'ব 16 ৰ বৰ্গমূল কিমান 4 আৰু 25 ৰ বৰ্গমূল 5 গতিকে শুদ্ধ উত্তৰ কোনটো অপচন এ তো শুদ্ধ উত্তৰ 4/5 তো পাইছে নহয় বুজি এটা 5 নম্বৰ প্ৰশ্নটো আছে 4/5 হক শতাংশত পৰিৱৰ্তন কৰিব লাগে মানে 4/5 হক পাৰ্চেন্টেজত নিব লাগে তেতিয়া কি হ'ব প্ৰথম কি কৰিব 4/5 তো লিখি লব পূৰণ দিব 100
পাৰ্চেণ্ট 5 এৰে 100 কেনসেল কৰিলে 20 হয় 20 বাৰ গলে 100 হ'ব গতিকে এশ ওপৰত থাকিব 4 * 20 4 * 20 কৰিলে কি পাব 80 পাৰ্চেন্টেজ চিহ্ন থাকিলে কিমান হল তাৰমানে 80% হল উত্তৰ একদম সহজ হয় নে কোনটো আছে শুদ্ধ উত্তৰ অপচন সি টো আছে শুদ্ধ উত্তৰ একদম ইজি 6 নম্বৰ প্ৰশ্নটো আছে যদি 20% ৰ p + q সমান 50% ৰ p - q তেন্তে p * q সমান কিমান হ'ব আমি লিখিলাম এটো 20% ৰ p + q মানে পূৰণ আছে হয় সেইকাৰণে এটো পূৰণ চিহ্ন দিছো আকৌ 50% ৰ আৰু মানে পূৰণ p - q এতিয়া কি কৰিম p + q টো ওপৰত লিখি দিলো তলত আনিলো p - q হল এপিনে থাকিব 50% ওপৰত আৰু তলত আহি যাব এটো 20% তো তলত আহি যাব এটো পূৰণ হৈ আছে যেহেতু হয় না ইয়াৰে পাৰ্চেন্ট কেনসেল গল ইয়াৰে 0 কেনসেল গল কিমান থাকিলে 5/2 হল আমি কিমান পালো p + q / p - q = 5/2 এটা ইয়াৰ পৰা সৰল কৰিব পাৰি হয় 2 ৰে এটো p + q যদি পূৰণ কৰি দিও p + q আৰু 5 এৰে p - q পূৰণ আমাক যেহেতু p * q লাগে ডাইৰেক্ট সহজভাৱে কৰি গৈছো ইয়াৰ পৰা থাকিলে কি 2p + 2q 5p - 5q এরপর আমি কি পাও এই 2p টো যদি রাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কি হ'ব 5p - 2p equal to 2q plus 5q হ'ব মানে এইটো 5q তো লেভেল সাইড লৈ গৈছো হয় এবেন লৈ গৈছো দেখি হল ইয়াতে 3p হয় আৰু এপিনে হল 7q আমাক কি লাগে p/q লাগে বা p * q লাগে কিমান হ'ব এতিয়া 7/, এটা 3 তো এপিনে হৈ যাব হয় q তো ইয়াত গৈছে 3 পাইছে না একদম সহজ কৰি দিছো আপোনালোকে যাতে বুজি পায় গতিকে শুদ্ধ উত্তৰ কোনটো আছে অপচন বি আছে শুদ্ধ উত্তৰ আপোনালোকে যদি শর্ট কৰি কৰিব পাৰে নহয় তেতিয়াহলে ভাল কথা আপোনালোকে শর্ট কৰি কৰিব পৰীক্ষাত কাৰণ শর্ট কৰি কৰিলে আপোনালোকৰ সুবিধা হ'ব 7 নম্বৰ প্ৰশ্নটো আছে এ এটা কাম 30 দিনত আৰু বি এ একে কামটো 20 দিনত কৰিব পাৰে যদি এ আৰু বি একেলগে কাম কৰে তেন্তে হে কামৰ 50% সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব আমাৰ দিয়া আছে এ কামটো 30 দিনত কৰে বি এ কৰে 20 দিনত আৰু একেলগে কামটো কৰাৰ পিছত 50% সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব আমি হেইটো উলিয়াব লাগে একেলগে যদি কামটো কৰে তেতিয়া আমি কেনেকৈ উলিয়াম এটো দিনটো ডাইৰেক্ট মানে যেটো টাইমটো লাগে তো হেই দিছো টি বুলি দিছো একেলগে কামটো কৰিলে কিমান দিন লাগিব কি কৰিব লাগিব এ কিমান দিনত কৰে পূৰণ বি এ কিমান দিনত কৰে আৰু এ কিমান দিনত কৰে তলত মানে যোগ বি এ কিমান দিনত কৰে আছে না এখানে বুজি মানে তো মই দিনটো দিছো দিনটো টি বুলি দিছো টাইমটোৰ কাৰণে একেলগে যেতিয়া কামটো কৰিব তেতিয়া কিমান দিনত সম্পূৰ্ণ হয় এটো উলাবৰ কাৰণে টাইমটো ইকুয়াল টু এ কিমান দিনত কৰে পূৰণ বি আৰু এ কিমান দিনত কৰিব যোগ বি এ কিমান দিনত কৰিব হা এটো এ তো কিমান দিনত কৰিবলৈ দিছে 30 দিনত পূৰণ বি এ কিমান দিনত কৰে 20 দিনত আকৌ তলত কি লিখিম 30 যোগ 20 ইয়াৰ পৰা আমি কি লিখিব পাৰিম
30 into 20 কৰিলে 600 আৰু 30 plus 20 কৰিলে তলত প্লাস কৰিলে 50 পালো গতিকে ইয়াৰ পৰা কেইবাৰ যাব 12 বাৰ হয় তাৰ মানে a আৰু b এ একেলগে কামটো কৰিলে কিমান দিন লাগে 12 দিন লাগে হয় গতিকে ইয়াৰে কামটো যদি 50% কৰিব লাগে 50% মানে কি আধা হয় কিমান দিন লাগিব তাৰ মানে 12 ক আমি 2 ৰে হৰণ কৰিব লাগিব কিমান দিন 6 দিন হয় শুদ্ধ উত্তৰ কোনটো আছে অপচন এ টো আছে শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটো আছে এটা ঘড়ীত 3 বজাত ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজত কিমান ডিগ্ৰী কোণ হয় মই আগতে ঘড়ীৰ কোৱেশ্চন মানে আলোচনা কৰা নাই ইয়াতে একেলগে আলোচনা কৰিম গতিকে আপোনালোকে এটো ভালদৰে চাই ল'ব আৰু বুজি ল'ব পৰীক্ষাত যাতে আপোনালোকৰ সুবিধা হয় কোৱেশ্চনটো কি আছে এটা ঘড়ীত 3 বজাত ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজত কিমান ডিগ্ৰী কোণ হয় এটো আমাক সুধিছে এটা যদি আমি এবোৰ একো নচাকৈ বা কোনো একো সূত্ৰ ইউজ নকৰাকৈ চাও তেতিয়াহলে আমি কেনেকৈ আমি জানো যে কি এটো যদি ঘড়ী হয় নহয় ঘড়ী গলে কি হয় 3টা বজাত এনেকৈ থাকিব গতিকে এটো এংগলটো কিমান হ'ব এটো 90 ডিগ্ৰী হয় হয় এটো যদি 12 থাকে এটো 3 থাকে 90 ডিগ্ৰী হয় এটো হয় আনসারটো কোনটো 90 হয় এটা যদি আমি সূত্ৰ ইউজ কৰো তেতিয়াহলে কেনেকৈ কৰিম কোণ বুলি লিখিলাম সমান 11/2 হা প্ৰথম লিখিব 11/2 নেটো ট্ৰিক্স এটা দি দিছো মই এটা আপোনালোকে ভালদৰে বুজি ল'ব শৰ্ট ট্ৰিক্স এইটো ইনটু কি মিনিট যে লিখি ল'ব আপোনালোকে এইটো মাইনাস 30 ইনটু ঘন্টা equal to আমি কি লিখিম 11/2 into মিনিট তো কি মান আছে মিনিট তো কত থাকিব এটো ইয়াতে মিনিটৰ কথাটো ক'ত আছে 12 আছে হয় তাৰ মানে কি আছে 0 আছে 12 টাকা মানে আমি 0 লিখো মাইনাস 30 into পূৰণ ঘণ্টাৰ কথাটো ক'ত আছে 3 বজাত আছে হয় এটা গতিকে কি হ'ব 3 হ'ব এটা শূন্যৰ লগত এটা পূৰণ কৰিলে কি হ'ব গোটেইখিনি শূন্য হৈ যাব হল আৰু মাইনাস ইয়াতে কি হ'ব 30 into 9 তাৰমানে কি হ'ব মাইনাস 90 ইয়াৰ ডিগ্ৰী থাকিব হল এইখিনি মানে কি হয় এই দুটা সাইডে যে এটা চিহ্ন দিছো এটা চিহ্ন তুমি আপোনালোকে এই বুজি ল'ব আৰু এটা কি থাকিলে প্লাস বা মাইনাস যে কি নহক ভিতৰত কি হৈ যায় মানে বাহিৰত যেতিয়া আমি এনসারটো লিখো নতে হলে প্লাস হৈ যায় হা কি হবে তো 90 ডিগ্ৰী শুদ্ধটো মানে কি পাইছো আমি 90 হয় হেইটো আগতে পাইছো আমি ডাইৰেক্ট কোডে পাইছো কিন্তু আমি সূত্ৰৰ মতে এইটো কৰি দিছো কৰি দিওতে আমি কিমান পাইছো 90 এ পাইছো পাইছে বুজি এইটো নেক্সট আৰু এটা এনেকৈ আলোচনা কৰিম মই নম্বৰ প্ৰশ্ন আছে এটা ঘড়ীত 8:20 ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব মানে যে 8:20 বজাত ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাৰ মাজত আমি কি উলিয়াব লাগে কিমান ডিগ্ৰী কোণ হৈছে হেতু উলিয়াব লাগে আমি সূত্ৰৰ মতে এটা লিখি যাম কোণ বুলি লিখি ললো equal to 11/2 into কি লিখো আমি ইয়াতে মিনিট মানে মিনিটৰ কাটাটো কোড আছে এটো লিখো মিনিট মাইনাস কি লিখো 30 into ঘণ্টাৰ কাটাটো কোড আছে হল 11/2 মিনিটৰ কথাটো কেইটা বাজিছে মানে এটো মিনিট তো কিমান আছে 20 দি আছে আমাক হয় এইটো 20 দি আছে 8:20 কৈছে যেটো মাইনাস 30 ইনটু ঘন্টা তো কিমান আছে কেইটা বাজিছে 8টা বাজিছে হয় এইটো আছে 8টা
এটা 2 ৰে 20 ক্যান্সেল কৰিলে কেইবাৰ যাব 10 বাৰ হয় তাৰমানে আমি ভিতৰত কি পালো 11 into 10 কিমান হ'ব 110 minus 30 into 8 কৰিলে কি হ'ব 240 হৈছে এটা এতিয়া 110 ৰ পৰা -240 কৰিলে আমি কিমান পাম ইকুৱেল টু ডাইৰেক্ট মই লিখি দিছো এটো ইকুৱেল টু 0 3 1 এটা মই আগতটো কৈছো নহয় যে এই দুডাল চিন থাকিলে বাহিৰৰ এই দুডাল চিন থাকিলে তেতিয়া কি হয় ভিতৰত প্লাস বা মাইনাস যে কি নথাকক বাহিৰত ওলাৰ লগে লগে এইটো কি হৈ যায় প্লাস হৈ যায় হা গতিকে কি হ'ব এইটো 110 ৰ পৰা -240 কৰিলে 130 ডিগ্ৰী আমি পাই যাম শুদ্ধ উত্তৰ কোনটো আছে অপচন বি টো আছে শুদ্ধ উত্তৰ পাইছে বুজি এইটো 10 নম্বৰ প্ৰশ্নটো এটা আপোনালোকৰ কাৰণে দিছো কোৱেশ্চনটো আছে এটা ঘড়ীত 7:40 ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত কিমান ডিগ্ৰী কোণ হৈ থাকে অপচন এ আছে 10 ডিগ্ৰী অপচন বি 20 ডিগ্ৰী অপচন সি 40 ডিগ্ৰী অপচন ডি 60 ডিগ্ৰী এটো আগৰ 8 আৰু 9 কোৱেশ্চনটোৰ দৰে একেই আছে এৰ দৰে একেদৰে কৰি গলে আপোনালোকে আনসাৰটো পাই যাব আনসাৰটা কিমান পায় হেতু মোক কমেন্ট কৰিব 11 নম্বৰ প্ৰশ্নটো আছে 10 জন কৰ্মী এটা কাম 12 দিনত কৰিব পাৰে যদি সেই কাম 8 দিনৰ ভিতৰত সম্পন্ন কৰিব লাগে কিমান জন কৰ্মী প্ৰয়োজন হ'ব আমি তো কেনেকৈ কৰিম কিমান জন কৰ্মীৰ এনেকৈ লিখিম নতুন কৰ্মী ইকুৱেল টু যেহেতু কাম এটাই কাম গতিকে কি হ'ব পুৰণা কৰ্মীৰ সংখ্যা পূৰণ কিমান দিন লাগে ইয়াতে দিনটো লিখি দিব আৰু তলত কি হ'ব কিমান দিন ভিতৰত কৰিব লাগে নতুন বুলি দিছো নতুন কৰ্মী কিমান দিন লাগিব হা তো এটা কেনেকৈ কৰি আমি ইকুৱেল টু পুৰণা কৰ্মী কিমান জন আছিল 10 জন আছিল হয় দিন কিমান দিন লাগিছিল 12 দিন এইটো আছে 12 দিন পুৰণা কৰ্মী আছিল 10 জন আৰু আমাক নতুন দিন কিমান দিন দিছে 8 দিনত আমি সম্পন্ন কৰিব লাগে হা এটো 8 তলত 8 লিখি দিলে হল গতিকে এইখিনি সলভ কৰি মোক আনসাৰটো কিমান হয় হেতু আপোনালোকে কমেন্ট কৰিলে হল 12 নম্বৰ প্ৰশ্নটো আছে এটা আপোনালোকৰ কাৰণে দি দিছো 3 বছৰৰ বাবে 15% সুতৰ হাৰত মূলধন 2000 টকা দিলে সুত কিমান হ'ব অপচন এ আছে 800 অপচন বি 900 অপচন সি 1000 অপচন ডি 1100 এটো কেনেকৈ কৰিব আপোনালোকে এস ইজ ইকুৱেল টু পি মানে মূলধন আর মানে সুতৰ হাৰ আৰু টি মানে এইটো টাইমটো দিয়া আছে ডিভাইড বাই 100 এইখিনিত বহাই দিব মান কেইটা যি দিয়া আছে তেতিয়া কি পাই যাব সূত্ৰ পাই যাব কিমান পাই হেতু মোক কমেন্ট কৰিব তো বন্ধুসকল এতিয়ালৈ মানে লাষ্টৰ পৰা যেতিয়া আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত যিমান পাৰে সিমান শ্বেয়াৰো কৰিব এতিয়ালৈ ধন্যবাদ